এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে যিসকলে DME টেকনিকেল এক্সাম ৰিটেন এক্সাম দিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে যে তেওঁলোকে নেক্সট ষ্টেপৰ কাৰণে সিলেক্ট হোৱা আপোনালোকৰ ৰিজাল্ট ওলাইছে। আপোনালোকে ৰিটেন টেষ্টটো আপোনালোকৰ নেক্সট ষ্টেপৰ কাৰণে যিসকলে DME টেকনিকেলৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ আহিছে যে ইতিমধ্যে ৰিজাল্ট ওলাইছে। আপোনালোকৰ ইয়াতে আপোনালোকৰ গ্ৰেড 3 টেকনিকেলৰ আপোনালোকৰ ৰিজাল্টটো মুকলি হৈছে। ইয়াতে আপোনালোকে কেনেদৰে চাব, ইয়াতে আপোনালোকে DME ৰিজাল্ট গ্ৰেড 3 টেকনিকেল ৰিজাল্টত আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ PDF-টোত পাই যাব। আপোনালোকৰ ইয়াতে আপোনালোকৰ নিজৰ ৰোল নম্বৰটো মিলাই চাব। যদিহে আপোনালোকৰ ৰোল নম্বৰটো আছে তেন্তে আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে সিলেক্ট হ'ব। ইয়াতে আপোনালোকৰ যিসকলে ষ্টাফ নাৰ্ছৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ বাবে ইয়াতে আপোনালোকৰ দিয়া হৈছে। ইয়াতে আপোনালোকৰ নিজৰ ৰোল নম্বৰবোৰ মিলাই চাব। ইয়াতে যদি আপোনালোকৰ ৰোল নম্বৰ আছে তেন্তে আপোনালোকৰ DV যদি আপোনালোকৰ ইয়াতে যদি ৰোল নম্বৰটো আছে তেন্তে আপোনালোকে নেক্সট ষ্টেপৰ কাৰণে সিলেক্ট হৈছে। ইয়াতে এতিয়া কিছুমান পোষ্টত DV মানে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব আৰু কিছুমান পোষ্টত আপোনালোকৰ নেক্সট ষ্টেপৰ কাৰণে স্কিল টেষ্ট হ'ব। ইয়াতে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ তাৰপিছতে ইয়াতে আপোনালোকৰ 64টা পেজ আছে। ইয়াতে আপোনালোকৰ নিজৰ ৰোল নম্বৰটো মিলাই চাই ল'ব। ইয়াতে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ এইখিনি ষ্টাফ নাৰ্ছৰে তাৰপিছত নেক্সট ইয়াতে আপোনালোকৰ সকলোখিনি দিয়া হৈছে। ইয়াতে আপোনালোকৰ যদি নিজৰ ৰোল নম্বৰ আছে তেন্তে কংগ্ৰেচুলেশ্যন, আপোনালোকে নেক্সট ষ্টেপৰ বাবে সিলেক্ট হৈছে। যদিহে আপোনালোকে ইয়াতে ৰিজাল্ট চোৱাত কিবা অসুবিধা হয় তেন্তে কমেণ্ট যোগে জনাব পাৰে। ইয়াতে আপোনালোকৰ ৰিজাল্ট চাই দিয়াত আপোনালোকৰ পূৰ্ণ সঁহাৰি জনোৱা হ'ব। ইয়াতে আপোনালোকৰ ষ্টাফ নাৰ্ছৰ ইয়াতে গোটেইখিনি ইয়াতে আপোনালোকে 64টা পেজ আপোনালোকৰ ইয়াতে আপোনাৰ DSIR তাৰপিছত আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ান ইয়াতে সকলোখিনি যোনকেইটা আপোনালোকৰ টেকনিকেল পোষ্ট আছিলে সেই টেকনিকেল পোষ্টৰ ইতিমধ্যে ৰিজাল্টটো মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ান যিসকলে যোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছিলে সকলোখিনি মানে অকল এইটো টেকনিকেল পোষ্টৰ কাৰণে আপোনালোকৰ ৰিজাল্ট মুকলি কৰা হৈছে। তাৰপিছতে আপোনালোকৰ যদি ইয়াতে চাব পাৰে আপোনালোকৰ ৰোল নম্বৰটো মিলাই চাব। ইয়াতে যদি আপোনালোকৰ ৰোল নম্বৰ আছে তেন্তে কংগ্ৰেচুলেশ্যন, আপোনালোকে সিলেক্ট হৈছে। ইয়াতে আপোনালোকে নিজৰ ৰোল নম্বৰবোৰ চাই ল'ব। ইয়াতে আপোনালোকৰ নন টেকনিকেলৰটো ইতিমধ্যে আপোনালোকৰ মুকলি কৰা হ'ব। এতিয়া বৰ্তমান আপোনালোকৰ টেকনিকেল পোষ্টখিনিৰ কাৰণেহে এপ্লাই মানে নেক্সট ৰিজাল্ট মুকলি হৈছে নেক্সট ষ্টেপৰ কাৰণে। এতিয়া নেক্সট ষ্টেপত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু আপোনালোকৰ স্কিল টেষ্টটো অনুষ্ঠিত হ'ব। ধন্যবাদ।